নমস্কাৰ, আপোনালোকক মই থুলমূলকৈ কথাখিনি কওঁ। আমাৰ যে হাতীগাঁও আৰু ভেটাপাৰা চাৰিআলিৰ দলংখন আছে, দলংখনৰ কাষেৰে যিটো ৰাস্তা মাছৰ কাটালৈ গৈছে, সেই মাছৰ কাটালৈকে যোৱা নিৰিবিলি চৌহদ, শৰাইঘাট হাউচিং, আগতে নেস্কন আছে, সেই তাত এনেকৈ GMC মাটি পেলাইছে। মাটি পেলোৱাৰ অৱস্থা পিছত মানে নালাটো বন্ধ হৈ যোৱাৰ পিছত এই অৱস্থা। চাওক মানুহ কিমান দুৰ্গম মানে গন্ধ, দুৰ্গম অৱস্থাৰ মাজত আছে, দুৰ্যয় অৱস্থাত আছে, মানে ক'ব পৰা ভাষা নাই। মানে এই চাওক মহিলাগৰাকীয়ে লেট্ৰিনত গৈ আছে, এনেকৈ এই কাঠৰ মানে সাঁকো বনাই পেলাই লেট্ৰিনত যাব লগা হৈছে। গতিকে সমগ্ৰ পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু GMC এই কৰ্তৃপক্ষ মহোদয়সকলক মই অনুৰোধ কৰিছোঁ যাতে কিবা এটা সুব্যৱস্থা কৰি দিয়ে। গতিকে এখেতসকলৰ মানুহ, গতিকে কিমান অসুবিধা হ'ব পাৰে। গতিকে এই অৱস্থাটো চাওক, নালাৰ পানী ইমানে গোন্ধ, কি ক'ম আৰু। সম্পূৰ্ণ গোটেই পানীখিনি নালাটোত বন্ধ হৈ গৈছে। বন্ধ হৈ যোৱাৰ ফলত সম্পূৰ্ণ পানীখিনি ঘৰলৈকে উঠি আহিছে। খোৱা লোৱাৰ কোনো মানে তাতে মানুহ থকাৰ পৰিৱেশ নোহোৱা হৈছে, ইমানে দুৰ্গন্ধ নালাৰ পানী। আৰু মূলতঃ এই কথাখিনি হৈছে যে শৰাইঘাট হাউচিং আৰু নিৰিবিলি চৌহদৰ মাজত GMCয়ে হয় নেকি, তেখেতসকলে মানে ডাম্পাৰ দি মাটি পেলাইছে। আগতো হৈছিল বাৰু, কিন্তু ইয়াতকৈ কম হৈছিল, কিন্তু মাটি পেলোৱাৰ পিছত সম্পূৰ্ণ নালাটো বন্ধ হৈ গৈছে। বন্ধ হৈ যোৱাৰ ফলত আজি এই অৱস্থা হৈছে এই ঘৰ মানুহৰ। আৰু নালাটো যিটো ড্ৰেইন আছে, এই ড্ৰেইনটোৰ কোনো পানী যোৱাৰ কোনো ব্যৱস্থাই নাই। ব্যৱস্থা নোহোৱাৰ ফলত নালা সম্পূৰ্ণ বন্ধ হৈ গৈছে। আৰু নালাৰ ওপৰত বহুত কেইখন অবৈধ দোকান বহি আছে, যি দোকানৰ ফলত এইবিলাক অবৈধ দোকানৰ ফল GMC কৰ্তৃপক্ষসকলে দেখিছে নে দেখা নাই গম পোৱা নাই বাৰু। তেখেতসকলক মই অনুৰোধ জনাইছোঁ এইখিনি যাতে অকণমান চকু মিলি চাই পেলাই সম্পূৰ্ণ এটা সুব্যৱস্থা কৰি দিয়ে। কাৰণ নহ'লে এইখিনি মানুহৰ মানে ইয়াতে বসবাস কৰি থকাৰ কোনো পৰিৱেশে নাই।